Hello everyone, welcome to the class. আজি আমি ডিসকাস কৰিম problems based on ages. মানে কি বয়সৰ লগত ৰিলেটেড কোৱেশ্চন কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সেই কোৱেশ্চন বিলাক আমি কেনে ধৰণে শৰ্ট ট্ৰিকত আমি ফাইন্ড কৰিব পাৰো আমি আজি ডিসকাস কৰিম। সো কোৱেশ্চন বিলাক আমি সলভ কৰিম ডাইৰেক্ট অপচনৰ পৰা। এনসাৰটো আমি অপচনৰ পৰা কেনে ধৰণে উলিয়াব পাৰো সেই টেকনিকটো আমি আজি চাম। হ'ব। সো ফাৰ্স্ট আমাৰ কোৱেশ্চন ইয়াত আমাৰ লোৱা আছে The ratio of the ages of father, mother and daughter is 22:20:9. After 10 years, this ratio will be 27:25:14. Find the age of the mother at present. মানে father, mother, daughter. মানে দেউতা, মাক আৰু জীয়েক তিনিজনৰ বয়সৰ অনুপাত দিয়া আছে। ৰেশিও দিয়া আছে। ৰেশিওটো আছে 22:20 আছে 9. মানে father, mother আৰু daughter কিমান দিয়া আছে 22:20:9 ঠিক আছে এতিয়া after 10 years এখিনি লিখাৰ দৰকাৰে নহয় কোৱেশ্চনৰ এনসাৰটো আমি ডাইৰেক্টলি মানে কোৱেশ্চনটো পঢ়িয়ে এনসাৰটো দিব পৰা যায় জাস্ট মই বুজাবৰ কাৰণে লিখি লৈছো after 10 years ইহঁতৰ ৰেশিওটো কিমান হ'বগে 27:25:14 এতিয়া ইয়াত মাদাৰ মাক মাজত আছে সো ইয়াৰ ৰেশিওটো কিমান হ'ব 20 মাকৰ ৰেশিওটো আছে 20 সো ইয়াৰ এনসাৰটো কি হ'ব 20 ৰ মাল্টিপল অপচনত আমি চাব লাগে 20 ৰ মাল্টিপল কি আছে মানে 20 ৰে ডিভাইড হোৱা অপচন কোনটো আছে ইয়াৰ 21 নট ডিভিজিবল 26 20 ৰ মাল্টিপল নহয় 40 সো 42 ইয়াৰ এনসাৰ হ'ব পাৰে নেক্সট সাম 27 নাই যদি 27 মানে এটাও নাই অকল 40 আছে তেনেহলে ডেফিনেটলি কি হ'ব ইয়াৰ আনসাৰটো 40 আমি পাম যদি ৰেশিওত আছে ৰেশিও যদি দিয়া থাকে তেনেহলে আমি ডাইৰেক্টলি অপচনৰ পৰা এই মাল্টিপল উলিয়াই পেলাইও আনসাৰ আমি পাব পাৰিম ইয়াত মাকৰ বয়সটোৰ অনুপাত কিমান দিয়া আছে 20 দিয়া আছে সো ইয়াৰ যেটো মাল্টিপল আমি পাম আমি পালো 40 যেটো 20 দি ডিভাইড কৰিব পাৰো সো আমাৰ আনসাৰটো কি হ'ব 40 হ'ব মানে মাকৰ বৰ্তমান বয়স প্ৰেজেন্ট এজ কিমান হ'ব 40 ইয়ার্স এতিয়া আমি যদি ইয়াত দুটা বা তিনটা অপচন থাকে 40 মানে কি 20 ৰ মাল্টিপল সাপোজ দুটা হৈ গল দুটা যদি হৈ গল তেনেহলে আমি নেক্সট ৰেশিওটো আকৌ চেক কৰিম ঠিক আছে এতিয়া আমি নেক্সট ৰেশিওটো চেক কৰো আফটাৰ 10 ইয়ার্স 27:25:14 মানে ইয়াতো কি আছে মাকৰ ৰেশিওটো আফটাৰ 10 ইয়ার্স 25 আছে সো আফটাৰ 10 ইয়ার্স বুলি যদি কও তেনেহলে চাও আমি 40 লৈছিলো আফটাৰ 10 ইয়ার্স কিমান হৈ যাব 50 so 50 টোক আমি 25 ৰে ডিভাইড কৰিব পাৰো দ্যাট মিন্স আমাৰ আনসাৰটো কাৰেক্ট মানে সো প্ৰেজেন্ট এজ অফ মাদাৰ কিমান হ'ব 40 মাকৰ বৰ্তমান বয়স কিমান হ'ব 40 সো এনেকা ধৰণে আমি শৰ্ট ট্ৰিকত কোৱেশ্চনৰ আনসাৰ বিলাক আমি পাব পাৰো অপচনৰ পৰা হ'ব ইয়াৰ লগতে জিবিলাকত আমি অপচনৰ পৰা আনসাৰ উলিয়াব নোৱাৰিম হেবিলাকত আমি কনসেপ্টটো ডিসকাস কৰিম সো ইয়াত আমাৰ অপচনৰ পৰা ওলাইছে সো আমি কনসেপ্টটো ডিসকাস নকৰো নেক্সট কোৱেশ্চন বিলাক চাও আৰু কেনেকুৱা আছে ঠিক আছে আজিৰ ক্লাছটো বিশেষকৈ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কাৰণে খুব ইম্পৰ্টেন্ট লগতে এসএসসি হক ৰেলৱে হক সকলোতে এই বয়সৰ লগত ৰিলেটেড কোৱেশ্চন প্ৰায় আহি থাকে সো আজি কোৱেশ্চন বিলাক খুব ইম্পৰ্টেন্ট হ'ব ম্যাক্সিমাম এসএসসি থকা কোৱেশ্চনে আজি লোৱা হৈছে সো আপোনালোকে ভালকে চাব সো ডিসকাস কৰিছো নেক্সট কোৱেশ্চনটো Question number 2 6 years ago the ratio of the ages of Saina and Sagar was 6:5 কিমান দিছে Saina is to Sagar কিমান আছে 6:5 আছে hence in the next 4 years the ratio of their ages will become 11:10 respectively next 4 years মানে after 4 years tar ratio kiman hobo 11:10 hobo what is the age of present age of sagaror bortoman boyoh kiman hobo etia yat jitu ratio dise 6:5 hone eta jodi optionot jodi ami sao sagaror present age lage so sagaror ratio to kiman ase 5 এটা 5 ৰ লগত ডিভিজিবল কি হ'ব পাৰে সৰি মানে 5 ৰ মাল্টিপল ইয়াত কি আছে যাক আমি 5 দি ডিভাইড কৰিব পাৰো ডাইৰেক্টলি যদি আমি ইয়াত কৈ দিও যে 12 16 18 20 সো 20 আনসাৰ হ'ব সো ইয়াত আমাৰ এটো কি হৈ যাব ৰং হৈ যাব কিয় ৰং হ'ব
কাৰণ এই ৰেচিঅ'টো কিহত দিয়া আছে আমি এইটো অলপ চাব লাগিব 6 years ago হয় নহয় মানে 6 বছৰ আগৰহে ৰেচিঅ' দিয়া আছে সো আমি যদি এটুক যদি দি পেলাই যদি চেক কৰো 5 দি পেলাই যদি চেক কৰো তেনেহলে প্ৰতিটোৰ পৰা 6 আমি মাইনাস কৰি চাব লাগিব হয় নহয় সো 12 ৰ পৰা যদি 6 মাইনাস কৰো তেনেহলে 6 পাম 6 টো আমি 5 দি ডিভাইড কৰিব নোৱাৰো এটো ক্যান্সেল হ'ব এটো आंसर নহয় বি 16 16 ৰ পৰা যদি 6 মাইনাস কৰো তেনেহলে আমি কিমান পাই যাম 10 পাই যাম আৰু 10 টোক আমি 5 দি ডিভাইড কৰিব পাৰিম ঠিক আছে এটো आंसर হ'ব পাৰে এটো आंसर হ'ব পাৰে এটো আমি ৰাখিছো 18 ক যদি 18 ৰ পৰা যদি 6 মাইনাস কৰো কিমান পাম 12 পাম সো 12 টো আমি 5 দি ডিভাইড কৰিব নোৱাৰো সো এটো आंसर নহয় সো আমি যদি 20 ক ডাইৰেক্ট চেক কৰিব নোৱাৰো কাৰণ ইয়াৰ ৰেচিঅ'টো কি আছে 6 years ago 6 বছৰ আগৰহে ৰেচিঅ' দি আছে সো 20 ৰ পৰা 6 মাইনাস কৰিলে আমি কিমান পাম 14 পাম হয় না সো 14 টো 5 দি ডিভাইড নহয় তেনেহলে আমাৰ आंसरটো কিমান হ'ব 16 years যদি 60 প্ৰথম ৰেচিঅ' দি পেলা যদি आंसरটো নয় তেনেহলে নেক্সট ৰেচিঅ'টো আমি চেক কৰিম এতিয়া এটো 10 টো কেতিয়া পাইছে ৰেচিঅ'টো hence in the next 4 years মানে 4 বছৰ পিছত ৰেচিঅ'টো 11:10 সাগৰৰ কিমান আছে 10 আছে তেনেহলে যদি ইয়াত আমি 4 প্লাস কৰি দিও কিমান পাই যাম 20 পাম সো 20 টোক আমি 10 দি ডিভাইড কৰিব পাৰিম সো আমাৰ आंसरটো কি হ'ব 16 আমাৰ आंसरটো বি অপচনটো কি হ'ব কারেক্ট হ'ব এনেকুৱা ধৰণৰে আমি মানে কি ডাইৰেক্টলি মুখে মুখে आंसर বিলাক আমি উলিয়াব পাৰো আমি মানে কি কয় পেপাৰ আৰু পেন ব্যৱহাৰ কৰিব নালাগে ডাইৰেক্টলি আমি অপচনৰ পৰা চাই आंसर বিলাক উলিয়াব পাৰিম ঠিক আছে সো কোৱেশ্চন নম্বৰ 3 the ratio of the present ages of x and y is 5:4 মানে প্ৰেজেন্ট এজ ইয়াত চাইলম প্ৰেজেন্ট এজৰ ৰেচিঅ' দিয়া আছে x আৰু y ৰ 5:4 x y কিমান দিয়া আছে 5:4 দিয়া আছে 3 years from now the ratio of their ages will be 11:9 3 years মানে after 3 years হয় না after 3 years কিমান হল 11:9 what is the present age of y y present age লাগে আমাক এতিয়া আমি ফার্স্ট দা সাম y কিমান আছে 4 আছে ৰেচিঅ'টো 4 ত আছে সো 4 ৰ মাল্টিপল ইয়াত কি আছে 4 দি পেলাই কাক ডিভাইড কৰিব পাৰো এটা আমি 20 ক পাৰো 22 নহব 27 নহব আনটো কি পাৰো 24 পাৰো এতিয়া আমাৰ आंसरটো কোনটো হ'ব ইয়াৰ আগৰ কোৱেশ্চন বিলাকত আমি কি পাইছিলো যে জিটো মাল্টিপল হয় হেতু আমাৰ आंसर হ'ব হয় না কিন্তু ইয়াত তো আমি দুটা মাল্টিপল পাই গলো সো आंसरটো আমাৰ কোনটো হ'ব এনেকা ধৰণৰ যদি কনফিউজন হৈ যায় আমি নেক্সট ৰেচিঅ'টো চাম নেক্সট ৰেচিঅ' কি আছে আফটাৰ 3 ইয়াৰ্স ৰেচিঅ' x আৰু y ৰেচিঅ' কিমান আছে 11:9 দ্যাট মিন্স 3 বছৰ যদি আমি বঢ়াই দিও 3 বছৰ বঢ়াই দিয়াৰ পিছত সেই বয়সটোক আমি 9 দি পেলাই ডিভাইড কৰিব পাৰিম এতিয়া এইটো দুটাটো নহবই প্ৰথমতে ক্যান্সেল হৈ গল বাকি দুটা আছে 20 আৰু 24 আৰু 24 ক আমি চেক কৰিম তে 3 বছৰ যদি বঢ়াই দিও 20 ৰ লগত যদি 3 প্লাস কৰো কিমান পাম 23 পাম সো 23 ক আমি 9 এৰে ডিভাইড কৰিব নোৱাৰো সো এটো আমাৰ आंसर নহব 24 ৰ লগত যদি মই 3 প্লাস কৰি দিও মানে ইয়াত 3 বছৰ যদি বঢ়াই দিও তেনেহলে কি পাই যাম 27 which is divisible by 9 সো আমাৰ आंसरটো কিমান হৈ যাব 24 years দেখিছানে কিমান ইজি হয় না সো এনেকা ধৰণে খুব ইজি টেকনিকত আমি ৰেচিঅ'ত বয়সৰ যদি কোৱেশ্চন থাকে আমি এনেকে উলিয়াব পাৰিম ইয়াত যদি আমি x আৰু y ধৰি লও বলে ইয়াৰ এজ x ইয়াৰ y a b c যদি ধৰি লও এইখিনি মানে বহুত মানে ডাঙৰ হ'ব তাত 3-4 মিনিট লাগি যাব সমাধান কৰিবৰ কাৰণে যদি আমাৰ হাতত এনেকুৱা ধৰণৰ ইজি টেকনিক আছে তেনেহলে দৰকাৰ নাই নহয় আমি ইমান মানে কি কয় বহলকে সলভ কৰিবৰ কাৰণে হয় নহয় সো এনেকে ধৰণে অপচনৰ পৰা চেক কৰিব ফার্স্ট আমি 4 দি পেলাই চালো 20 আৰু 24 আছে দুইটাকে আমি 4 দি ডিভাইড কৰিব পাৰো সো ইয়াত অলপ কনফিউজন হৈ যাব যে 20 আৰু 24 কোনটো आंसर হ'ব পাৰে সো একো নাই আমি নেক্সট ৰেচিঅ' দিয়া আছে আফটাৰ 3 ইয়াৰ্সত ৰেচিঅ' কিমান আছে 11:9 সো 3 ইয়াৰ্স দুইটাতে প্লাস কৰি দিলে হল কৰি পেলাই 9 দি পেলাই চেক কৰিব লাগে ইয়েটো 23 পালো 23 ক 9 দি ডিভাইড কৰিব নোৱাৰো 24 এটো কিমান পালো 27 which is divisible by 9 মানে 27 ক আমি 9 দি ডিভাইড কৰিব পাৰো that means আমাৰ आंसर হ'ব 24 years that means the present age of y is 24 years ঠিক আছে okay so question number 4 খুব important conceptor question হয় খুব ধুনিয়া question ইয়াত দিছে Aman is much younger than Vinay
as he is older than Arun. If the sum of the ages of Arun and Vinay is 24 years, then what is the age of Aman? মানে ইয়াত তিনিজনৰ বয়সৰ কথা কৈছে হয়নে Aman is as younger than Vinay মানে Aman এটো Vinay আৰু আছে Arun তিনজন আছে এতিয়া Aman is as younger than Vinay মানে কি Aman বিনয়তকৈ যিমান সৰু অৰুণতকৈ সিমানে ডাঙৰ হয় না Aman বিনয়তকৈ যিমান বছৰ সৰু অৰুণতকৈ সিমান বছৰ ডাঙৰ যদি if the sum of the ages Arun and Binoy মানে অৰুণ আৰু বিনয়ৰ যদি বয়সৰ যোগফল 40 years হয় তেনেহলে what is the age of Aman তেনেহলে Amanৰ age কিমান হ'ব এতিয়া ইয়াত ডাইৰেক্টলি যদি মই কনসেপ্ট ডাইৰেক্ট টেকনিকটো যদি চাও টেকনিক যদি ক'ব বিচাৰো তেনেহলে জাস্ট কি কৰিব লাগে 40 ৰ আধা Amanৰ বয়স কিমান হ'ব 40 ৰ আধা 40 ৰ আধা কিমান হ'ব 20 মানে Amanৰ বয়স আমি কিমান পাম 20 ইয়ার্স পাম এনেকুৱা ধৰণৰ কোৱেশ্চন যদি আহে ধৰি লওক তিনিজন দিয়া আছে মাজৰজন এজনতকৈ যিমান সৰু আনজনতকৈ হিমান ডাঙৰ প্ৰথম আৰু শেষৰজনৰ দুইজনৰ বয়সৰ যোগফল দিয়া থাকিব মাজৰজনৰ বয়স উলিয়াব দিয়ে তেনেহলে যিমান বয়স থাকে তাক আধা কৰি দিলে আমি এনসাৰটো পাই যাও যদি ইয়াত 50 ইয়ার্স থাকে তেনেহলে Amanৰ বয়স কিমান হ'ব 25 ইয়াত যদি 60 ইয়ার্স থাকে Amanৰ বয়স কিমান হ'ব 30 ইয়ার্স ঠিক আছে এতিয়া এটো পাইছো কেনেকে পোৱা গল হেতু আমি চাও সাপোজ Amanৰ বয়স x Amanৰ বয়স যদি x হয় তেনেহলে বিনয়ৰ বয়স কিমান হ'ব x প্লাস সাপোজ d ললো x plus d আৰু অৰুণৰ বয়স কিমান হ'ব x minus d মানে Amanৰ বয়স যদি x হয় বিনয় x তকৈ d বছৰ ডাঙৰ আৰু অৰুণ x তকৈ d বছৰ সৰু তেনেহলে এইটো দুটাৰ যোগফল কিমান দিয়া আছে x minus d plus x plus d কিমান দিয়া আছে 40 দিয়া আছে minus d plus d cancel 2x equal 40 2 আৰু 40 cancel কৰিলে থাকিলে কিমান 20 সো x ৰ ভ্যালু কিমান পাই যাম আমি 20 আমি পাই যাম এই সিস্টেমত আমি কৰিব পাৰো সো ইমানখিনি কৰাৰ দৰকাৰে নহয় যদি আমি টেকনিকটো জানো যে Aman বিনয়তকৈ যিমান সৰু অৰুণতকৈ সিমান ডাঙৰ এনেকুৱা ধৰণৰ কোৱেশ্চন যদি থাকে প্ৰথম আৰু শেষৰজনৰ যেটো বয়সৰ যোগফল দিয়া থাকিব মাজৰজনৰ বয়সটো সদায় কি হ'ব আধা হ'বই ইয়াত যদি 50 থাকে 25 60 থাকিলে 30 সো এটো কেনেকৈ পাইছো ইয়াতো মই দেখুৱাই দিলো ওকে সো আমাৰ এনসাৰটো কিমান হ'ব 20 years খুব ইম্পৰ্টেন্ট কনসেপ্টৰ কোৱেশ্চন হয় এটো আৰআৰবি গ্ৰুপ ডি 2018 আৰআৰবি গ্ৰুপ ডি 2018 অৰ শিফট 3 নম্বৰ শিফটত অহা কোৱেশ্চন হয় এটো 3 নম্বৰ না 2 নম্বৰ শিফটত অহা কোৱেশ্চন খুব ইম্পৰ্টেন্ট কোৱেশ্চন আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কাৰণে ইম্পৰ্টেন্ট এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় খুদে এক্সাম বিলাকত ঠিক আছে সো কোৱেশ্চন নম্বৰ 5 আমি চাও Question number 5 the sum of the ages of Sindhu and Bindu is 30 years and the product of their ages is 221 sum dia ase 30 to product dia ase 221 how old are they তেওঁলোকৰ বয়স কিমান Sindhu আৰু Bindur বয়স কিমান হ'ব পাৰে এটা যদি আমি sum বুলি চাও যোগফল 16 14 30 15 15 30 17 13 30 18 plus 12 30 গুটে গেটাৰ sum 30 তে দিয়া আছে সো 30 তে আমি চেক কৰিব নোৱাৰো আমি কিহত চেক কৰিম প্ৰডাক্টত চেক কৰিম সো ইয়াত ইউনিট ডিজিট কিমান আছে 1 আমি গোটেকেটা মাল্টিপ্লাই কৰি সোৱাৰো দৰকাৰ নাই যে গোটেকেটা মাল্টিপ্লাই কৰিলে প্ৰতিটোতে 221 আইছে না নাই আমি জাস্ট ইউনিট ডিজিট সাম 6 4s are 24 সো ইউনিট ডিজিট 4 আহিব ইয়াত 1 হে আছে তো এটো आंसर নহব 5 5s are 25 ইয়াত 1 আছে নহব 7 3s are 21 21 or 1 আহিব সো এটো आंसर আমাৰ কারেক্ট হ'ব 8 2s are 16 ইয়াত ইউনিট ডিজিট 16 আহিব এটো आंसर নহব সো প্ৰডাক্টত কিমান হ'ব 17 and 13 তেওঁলোকৰ বয়স কিমান হ'ব 17 years and 13 years কাৰণ 17 into 13 221 হ'ব 17 plus 13 আকৌ 30 years হৈ আছে ঠিক আছে এনেকৈ ধৰণে আমি কৰিব পাৰো ইয়াত গোটেকেটা মাল্টিপ্লাই সম্পূৰ্ণকে মাল্টিপ্লাই কৰি সোৱাৰ দৰকাৰ নাই ইউনিট ডিজিট চাব 1 আছে এতিয়া 6 4s are 24 হয় ইউনিট ডিজিট 4 আহি আছে সো এটো তো ডেফিনেটলি হ'ব নোৱাৰে
ইয়াততো ইউনিট ডিজিট 5 আহিব ইয়াত ইউনিট ডিজিট কিমান হ'ব 8 2 * 16 6 আহিব সো কিন্তু 1 আছে 7 3 * 21 ইয়াতে 1 আহিব দ্যাট মিন্স ইয়াৰ প্ৰডাক্টে 221 হ'ব যদি দুইটাত 1 আহে তেনেহলে আমি নেক্সট আৰু চেক কৰিব পাৰো ওকে সো এটো আসলে কোৱেশ্চন নম্বৰ 5 Next question sao. Question says the age of the father is 4 times that of his son. In 20 years, his age will be only twice that is son. Find their ages in years. Mane deutar boyoh is 4 times that is son. Mane ki deutar boyoh putekor boyohor 4 গুণ বেছি. হয় না 4 গুণ বেছি. After 20 years, mane 20 বছৰ পিছত কি হ'ব? deutar boyoh only twice. Mane ki ka 2 times hobo that is son মানে পুতেকৰ বয়সৰ দুগুণ হৈ যাব ইয়াত 4 times আছে 20 years পিছত কি হ'ব 2 times হ'ব find their ages in years এতিয়া আমি যদি ফার্স্ট অপশনটো চাও 36 9 সো ইয়াত আমি চাম ডেফিনেটলি 36 টু দেউতাৰ বয়স বুজাইছে 9 টু পুতেকৰ বয়স বুজাইছে এতিয়া পুতেকৰ বয়স মানে দেউতাৰ বয়সটো পুতেকৰ বয়সৰ 9 গুণ 4 গুণ আছে ইয়াত আছে 4 গুণ 36 9 ৰ লগত 4 মাল্টিপ্লাই কৰিলে আমি 36 পাওঁ এতিয়া আমি ডাইৰেক্টলি আনসাৰটো যদি এনেকৈ দি দিও নহব আমি নেক্সটটো চেক কৰিব লাগিব 20 ইয়াৰ্স পিছত ডাবল হ'ব না নাই 20 যদি প্লাস কৰো এটো কিমান হৈ যাব 56 আৰু এটো যদি 20 প্লাস কৰো 29 এটো পাম 56 এটো পাম 29 কিন্তু 20 ইয়াৰ্স পিছত এটো 56 হৈছে 29 হৈছে ডাবল হোৱা নাই সো এটো আমাৰ আনসাৰ নহয় এটো 44 11 সো 11 or 4 times 44 আছে ঠিকই আছে কিন্তু 20 ইয়ার্স পিছত এটো কিমান হ'ব 64 হ'ব আৰু এটো হ'ব 31 সো 31 or ডাবল 64 নহয় এটো আনসাৰ আমাৰ নহব 10 40 সো 40 to 10 or 4 times হৈছে ঠিকই আছে দেউতাৰ বয়সটো পুতেকৰ বয়সৰ 4 গুণ যদি ইয়াত 20 প্লাস কৰো 60 পাম আৰু ইয়াত 20 প্লাস কৰো 30 পাম দ্যাট মিন্স 20 ইয়ার্স পিছত 30 is double মানে কি কয় 60 to 30 ডাবল মানে দেউতাৰ বয়সটো পুতেকৰ বয়সৰ দুগুণ হৈ আছে ইয়াত সো এটো আমাৰ কারেক্ট আনসার হ'ব এটো 60 50 এটো নহয় সো এইবিলাকত কি চেক কৰিলো আমি প্ৰথম 4 টাইমছ আছে গুটেকেটা বয়স গুটেকেটাত 4 টাইমছ কে দিয়া আছে সো ইয়াতে আমাৰ কনফিউজন হৈ যাব আৰু গুটেকেটা 4 টাইমছ আছে কি হ'ব এতিয়া আমি নেক্সট কন্ডিশনটো চেক কৰিম 20 ইয়ার্স পিছত কি হ'ব লাগে ডাবল হ'ব লাগে মানে কি দেউতাৰ বয়সটো পুতেকৰ বয়সৰ ডাবল হ'ব লাগিব এতিয়া ইয়াত আমি 20 ইয়ার্স প্লাস কৰোতে পালো 30 40 56 পালো এটো 29 সো 56 to 29 ৰ ডাবল নহয় ইয়াত 64 to 31 ৰ ডাবল নহয় ইয়াত আমি 80 আৰু 30 পাম এটো ডাবল নহব ইয়াত আমি 60 আৰু 30 পাইছো এটো 20 ইয়ার্স ডাবল হৈছে আৰু এটো 4 গুণ আছে গতিকে এটো কারেক্ট আনসারটো হ'ব 40 and 10 দেউতাৰ বৰ্তমান বয়স আছে 40 আৰু পুতেকৰ আছে 10 years so এটো আমাৰ হ'ব আনসাৰ so next question number 7 is the sum of the present age হ'ব the sum of the present age of Nitya and Satya is 40 years দুইজনৰ বয়সৰ sum কিমান আছে 40 years আছে the product of their ages 351 what is their present ages in years তেওঁলোকৰ বৰ্তমান বয়স কিমান হ'ব so ইয়াত 27 13 28 12 26 14 25 15 গুটেকেটাৰ সাম 40 এ দিয়া আছে হয় নহয় কিন্তু আমি 40 চালে নহব মানে কি সামটো চালে নহব যোগফল চালে নহব আমি প্ৰডাক্টটো চাম প্ৰডাক্টটো ইয়াত কি আছে 351 আমি ইউনিট ডিজিট চেক কৰিলে হ'ব সো 7 into 3 যদি কৰো 21 পাম দ্যাট মিন্স ইউনিট ডিজিট আমি ইয়াত কি পাই যাও 1 পাম ডেফিনেটলি 27 আৰু 13 যদি পূৰণ কৰো মাল্টিপ্লাই কৰো আমি 351 আমি পাম 28 আৰু 12 8 2 জাৰ কিমান পাম 16 হ'ব 6 4 জাৰ 24 হ'ব নব 5 5 জাৰ কিমান হ'ব 25 সো এটো নহব আমাৰ আনসাৰটো কি হ'ব 27 and 13 years তেওঁলোকৰ বৰ্তমান বয়স 27 years and 13 years হ'ব ঠিক আছে এটো আসলে question number 7 question number 8 চাও next question number 8 আছে the ratio of the present age of x and y 3:8 x আৰু y present age কিমান আছে 3:8 আছে while the ratio of the present age of y is to z 4:5 y is to z আকৌ কিমান আছে y is to z আছে 4:5 2 years ago the ratio of the ages of x to y was 1:3 after 2 মানে 2 বছৰ আগতে না এগো বুলি কৈছে 2 বছৰ আগত তেওঁলোকৰ বয়সৰ অনুপাত কিমান আছিল 1:3 আছিল
what is the sum of the present ages of all three মানে x y z x y z তিনিওজনৰ বৰ্তমান বয়সৰ যোগফল কিমান হ'ব হেতু দিছে একেবাৰে ইজি ইয়াত ডাবল ৰেশিও দিয়া আছে হয় না দুটা ৰেশিও দিয়া আছে সো ইয়াত y ৰ আছে কিমান আছে y টো 8 ত আছে এটো y ৰ মান কিমান আছে 4 আছে সো এটো বেলেগ বেলেগ তো হ'ব নোৱাৰে আমি ইয়াত কি কৰি লম সেম কৰি ল'ব লাগে সেম কৰিব যাওতে ৰেশিও এণ্ড প্ৰপৰচনত এইখিনি দেখুৱা হৈছিলে y is to x is to y 3 is to 8 লিখিলো y is to 8 কিমান আছিল 4 is to কিমান আছে 5 হয় না 4 is to 5 আছে এটো আমি 4 দি প্লাই মাল্টিপ্লাই কৰিম এটো 8 দি প্লাই 8 4 jar 8 5 jar 40 32 এটো কিমান হ'ব 12 সো এইটা যদি আমি প্লাস কৰো প্লাস কৰিলে কিমান পাম 4 আৰু এটো পাই যাম আমি 8 ইয়াত আমি সাম x is to y is to z ইয়তৰ ৰেশিও বিলাক প্লাস কৰি পেলাই আমি পাইছো 84 এতিয়া ইয়াত আমি g2 84 ৰ মাল্টিপল হ'ব হেতুই আমাৰ आंसर হ'ব ইয়াত কি কৈছে x is to y আসলে 3 is to 8 y is to z আসলে 4 is to 5 এতিয়া x is to y is to z তিনিওজনৰ বৰ্তমান বয়সৰ যোগফল কিমান আমি কি কৰিছো x is to y is to z আমি উলিয়াই ললো বয়স মানে অনুপাতটো উলিয়ালো 12 is to 32 is to 40 আমি পালো এতিয়া এটোক আমি ক্যান্সেল কৰি ল'ব পাৰো ক্যান্সেল নকৰাকে ডাইৰেক্ট আমিও চেক কৰিব পাৰো যে 12 32 40 প্লাস কৰি 84 পালো ইয়াত 84 ৰ যেটো মাল্টিপল পাম হেতু আমাৰ आंसर হ'ব সো 84 দি 126 টুক ডিভাইড কৰিব নোৱাৰো 63 নহব 84 হ'ব 105 নহব সো আমাৰ आंसर টো কিমান হ'ব 84 ইয়তৰ বৰ্তমান বয়সৰ যোগফলটো কিমান হৈ যাব 84 হ'ব ঠিক আছে ইয়াত x is to y is to z উলিয়াব প্লাস কৰিব যেটো মাল্টিপল পাব যেটো মানে যোগফলৰ যেটো মাল্টিপল পাব যাক আমি ডিভাইড কৰিব পাৰো হেতুই হ'ব আমাৰ आंसर ঠিক আছে এটা নেক্সট আৰু দুটা কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 9 আমি চাও কোৱেশ্চন নম্বৰ 9 ইয়াৰ আগৰ কোৱেশ্চনটো ওইদে সেম আছে ইয়াত কি দিছে দা ৰেশিও অফ দা প্ৰেজেন্ট এজেস অফ p and d হয় নাই p is to d কিমান দি আছে 3 is to 4 দি আছে 3 is to 4 while the ratio of the present ages of d and a d is to a কিমান দি আছে 5 is to 6 দি আছে 15 years from now the ratio of ages of p and d will be 4 is to 5 এটো আমাক দৰকাৰ নাই এটো এনে ডাটাটো দিছে যিমানখিনি ডাটা আমাক লাগে সেই ডাটাখিনি আমি ইয়াত ইউজ কৰিম ইয়াৰ আগত আমি ইমানখিনি ডাটাই আমি ইউজ কৰিছিলো এটা p is to d is to a যদি উলিয়াও d is to a কিমান আছে 5 is to 6 আছে এটো আমি ৰেশিওটো উলিয়ালো এটো আমি 4 দি মাল্টিপ্লাই কৰিম ইয়াত আমি 5 দি 3 5 jar 15 20 এটো হ'ব 24 সো এটা যদি প্লাস কৰো আমি 9 পাম আৰু কিমান পাম 59 সো ইয়াত 59 ৰ মাল্টিপলটো চেক কৰিলে হল ইয়তৰ এজ p d আৰু a তিনিজনৰ বয়সৰ যোগফল উলিয়াব লাগিলে ইয়তৰ ইয়াত ৰেশিওৰ যোগফলটো আমি কিমান পালো 59 পালো সো ইয়াত 59 ৰ যেটো মাল্টিপল আমি পাম হেতুই আমাৰ आंसर হ'ব 180 ক আমি 59 দি ডিভাইড কৰিব নোৱাৰো 183 কো আমি নোৱাৰিম 7 দি হলে 7 9 63 7 5 35 নহব 177 হলে 3 9 27 3 5 15 16 17 3 177 आंसर হ'ব 175 নহব সো আমাৰ आंसरটো আমি কিমান পাম 177 p d আৰু a তিনিজনৰ বয়সৰ যোগফল হ'ব 177 সো ইয়াৰ আগৰ কোৱেশ্চনটো সেম প্ৰসেছত আছিল p is to d is to a উলিয়াম তাত x is to y is to z উলিয়াইছিলো তিনিটা প্লাস কৰিছিলো প্লাস কৰি যেটো আমি মাল্টিপল পাম অপচনত হেতুই হ'ব আমাৰ কারেক্ট आंसर ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ লাষ্ট 10 আছে হেতু আমি 10 a man says to his son 7 years ago I was 7 times of your age and in 3 years I will be 3 times as old as you find their age মানে 7 বছৰ আগতে পুত্ৰৰ বয়সৰ 7 গুণ হ'ব দেউতাৰ বয়স আৰু 3 বছৰ পিছত পুত্ৰৰ বয়সৰ কিমান গুণ হ'ব 3 টাইমছ 3 গুণ হ'ব দেউতাকৰ বয়স এতিয়া আমি অপচনৰ পৰা 7 মাইনাস কৰি চাব পাৰো 7 মাইনাস কৰিলে কিমান হ'ব লাগিব দেউতাৰ বয়সটো পুত্ৰৰ বয়সৰ 7 টাইমছ হ'ব লাগিব আৰু 3 প্লাস কৰি চালে দেউতাৰ বয়সটো পুত্ৰৰ বয়সৰ কিমান হ'ব লাগিব 3 টাইমছ হ'ব লাগিব সো 7 মাইনাস কৰতকে আমি 3 যদি প্লাস কৰো আমাৰ কাৰণে বেছি ইজি হ'ব যদি ইয়াত দেউতাৰ বয়সত 3 প্লাস কৰো আমি পাই যাম 45 আৰু ইয়া পুত্ৰৰ বয়সত 3 প্লাস কৰিলে আমি পাই যাম 15 মানে
3 বছৰ পিছত কি বুলি কৈছিলে দেউতাকে 3 বছৰ পিছত তোমাৰ বয়সটো যিমান হ'ব তাতকৈ মোৰ 3 গুণ বেছি হ'ব এতিয়া 3 বছৰ দুইজনৰ বয়সত প্লাছ কৰি দিলোঁ ইয়াত পালোঁ 45 ইয়াত পালোঁ 15 দেউতাকৰ বয়সটো পিতাকৰ বয়সৰ 3 গুণ আছে ইয়াত যদি প্লাছ কৰোঁ ইয়াত কিমান পাম 55 পাই যাম ইয়াত 3 প্লাছ কৰিলে 15 পাই যাম নহ'ব এইটোতো এনসাৰ নহ'ব ইয়াত 3 প্লাছ কৰিলে 43 এইটো নহ'ব 23 এইটো নহ'বই সো আমাৰ এনসাৰটো কিমান পাই হ'ব 42 and 12 years আমি ইয়াত 7 মাইনাছ কৰিও চাব পাৰোঁ 42 পৰা 7 মাইনাছ কৰিলে 35 5 পৰা এইটো আমি 35 পাম আৰু 12 পৰা 7 মাইনাছ কৰিলে আমি পাই যাম 5 মানে 7 বছৰ আগত দেউতাৰ বয়সটো পুত্ৰৰ বয়সৰ 7 গুণ আছিলে 3 বছৰ পিছত দেউতাৰ বয়সটো পুত্ৰৰ বয়সৰ কেই গুণ হৈ গ'ল 3 গুণ হ'ল সো এনেকৈ ধৰণে অপচনৰ পৰা আমি কুৱেশ্যনবিলাক আমি সলভ কৰিব পাৰোঁ আজি আমি কুৱেশ্যন ডিছকাছ কৰিলোঁ 10টা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আশা কৰিছোঁ আপোনালোকে বুজি পাইছে